যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে সিদিনাখন মই আপোনালোকক উল্লেখ কৰিছিলো যে প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেসবুক আৰু সোশ্যাল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কন্টেন্ট প্ৰো প্যালেষ্টাইনী প্ৰো ইৰানী প্ৰো মোহাম্মদ ইউনুস আৰু লগতে অসমৰ এটা কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ সাপোৰ্টত তেওঁলোকে জপিয়াই পৰিছে so we have conducted a forensic audits on the Facebook accounts who have joined recently যেতিয়া আমি বৰ্তমান আমি যেতিয়া ফেসবুক একাউন্ট খিনি আমি স্টাডি কৰিলো 2092 টা একাউন্ট আৰু স্টাডি চলি আছে আপোনালোকক আমি পেন ড্ৰাইভ এটাও দি দিম এই 2092 টা একাউন্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশন আছে নিজে ডিসক্লোজ কৰা লোকেশন 700 বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700 plus account through forensic audit we found that they are originally the people are in Bangladesh then we found 350 account from Pakistan তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনসিক অডিট কৰিলো দেন উই ফাউন্ড যে বৰ্তমান অসমৰ ফেসবুকত 700 কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউণ্ট এক্টিভ হৈ আছে আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খোজো আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অস্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনি কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অস্ট্ৰেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিল্যান্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 Pakistan 236 Palestine 2 Philippines 9 Portugal 1 Qatar 22 Saudi Arabia 246 Singapore 7 Spain 5 Sri Lanka 4 Switzerland 3 Thailand 17 Turkey 8 UAE 36 Ukraine 1 USA 37 আৰু country not specified but তেওঁলোকৰ লোকেশনক সার্চ কৰিলে গম পোৱা যায় যে they are not from India 406 so 292
এই 292 একাউণ্টৰ গোটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ তেতিয়াহ'লে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি these account post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গ'ল বাকি যদি এক্টিভিটি খিনি তেওঁলোকৰ চাই these people are very hardcore Islamic fundamentalist, very hardcore. তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে নহলে এনহিলেশন থাকে যে জুনে ইছলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গুটেই কন্টেন্ট খিনি very hard hitting content আৰু এই মানুহখিনি ইন্টাৰেস্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে মই এটা হাৰ্ড কপি কৰিব পাৰিছো আৰু তেওঁলোকৰ হাৰ্ড কপি বিলাকত আমি পোষ্ট বিলাক আমি দি দিছো এজনে চাওক জহাইব হাইদাৰ জাৰদাৰি নৱাবাস পাকিস্তান মোহাম্মদ তাহমিদুল ইসলাম শেখ সিরাজগঞ্জ বাংলাদেশ সো এই গুটেই বিলাকত যদি আপোনালোকে চাই যায় মোহাম্মদ ৰশিদুল ইসলাম ৰশিদ ঢাকা বাংলাদেশ মাসুম আলাউদ্দিন আবু ধাবি ইউএই ইকবাল খান মালদ্বীপস আব্দুল নূর দুবাই ইউএই এটা কমন আমি দেখিছো কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি হোৱাটসঅ্যাপ গ্ৰুপ এটা থাকিব লাগিব বিকজ টাইম জোনস আৰ ডিফাৰেন্ট বাংলাদেশ পাকিস্তানৰ যেটো টাইম জোন আৰু ইণ্ডিয়াৰ যেটো টাইম জোন আৰু আমেৰিকাৰ যেটো টাইম জোন সেই টাইম জোন বিলাক বেলেগ বেলেগ গতিকে যেতিয়া ইয়াতে কিবা এটা পোষ্ট হয় সেই পোষ্টটো আমেৰিকাত চাব নোৱাৰে কাৰণ হেতু সময়ত আমেৰিকাত ৰাতি হৈ থাকে আনলেস এই মানুহকেইজনৰ মাজত এই 5000 মানুহৰ মাজত এটা হোৱাটসঅ্যাপ গ্ৰুপ নাথাকে কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জায়গাত বহি সিগন্যাল দিব লাগিব থ্ৰু হোৱাটসঅ্যাপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা ইটো কমেন্ট দিয়া বা ইটো এটা স্পেসিফিক কন্টেন্ট আমি পঠাই দিছো পুশ কৰা আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছো তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টটো আহি যায় কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে জাস্ট টু শো দ্যাট আমি এজনৰে কৰা নাই আমি আপোনাৰো কৰিছো সো সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছো যে এনেকুৱা এটা ঘটনা ঘটি আছে সো ইট শোজ দ্যাট দেয়াৰ আৰ এ ভেৰি fundamentalist element has entered into Assam prior to Assam election আৰু এই ধৰণৰ অনস্লাট আমি আগতে দেখা নাছিলো সো মই ভাবো যে ৰান আপ টু দা অসম ইলেকশন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব বিকজ এ ফান্ডামেন্টালিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে আৰু আপোনালোকে চাব যে এই লাইক কেটালৈ কিছুমানে গৌৰৱো কৰে যে মোৰ চাওক মোৰ পেজত ইমান লাইকস হৈছে বা যেটা লাইক কেটা আপোনালোকে খুলি দি তাত এনালাইসিস কৰিব এক নম্বৰ 90% ইসলামিক মানুহ যত লাইকস আছে ঠিক আছে ইসলামিক হ'ব পাৰে আমাৰ কোনো আপত্তি নাই সেকেন্ড ইসলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ থাৰ্ড অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে আপত্তি নাই থাৰ্ড পাকিস্তান বাংলাদেশৰ পৰা যত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে
Fourth, এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে, এওঁলোকে কোনো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো লাইক নকৰে. They follow only Assam Congress and the leader of Assam Congress. Now, কিয় এনেকুৱা হৈছে কি কথা, we have to go for details. যিখিনি বাহিৰৰ পৰা ইয়াত